নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাটিৰ দালালি কৰা সকলৰ এইবাৰ নিস্তাৰ নাই এবাৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে যোনে মাটিৰ দালালৰ সৈতে জড়িত হৈ আছে সেই সকলক শেষ শক্তিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু আগন্তুক বৰ্ষত বৰ্তমান চলিত বৰ্ষতেই মাটিৰ দালালক এবাৰ শেষ কৰি দিব মুখ্যমন্ত্ৰীয়ে কি কৈছিল মুখ্যমন্ত্ৰীয়ে জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ নৱবৰ্ষত মুখ্যমন্ত্ৰীৰ নতুন ৰিজলিউচন এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ মাটিৰ দালালক লৈ অধিক কঠোৰ হ'ব মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে দালাল ঘুষখোৰ কৰ্মচাৰীক এবাৰ শেষ শক্তিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে সৰু সৰু কামৰ বাবে দীৰ্ঘদিন বাট চাব লাগিছিল সাধাৰণ ৰাইজে আৰু এইবাৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কিন্তু এতিয়াৰে পৰা কোনেও দুখীয়া ৰাইজৰ টকা খাব নোৱাৰিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ইমান দিনে মাটিৰ দালালি কৰা সকলক ৰিটায়াৰমেণ্ট দিবলৈ সাজু হৈছে চৰকাৰ তৰফৰ পৰা কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে প্ৰতিদিনে প্ৰতি 15 দিনৰ মূৰে মূৰে মহানগৰীৰ ডিসি কাৰ্যালয় ভিজিট কৰিব মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ ডিসি কাৰ্যালয় দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্য এবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ নৱবৰ্ষত মুখ্যমন্ত্ৰীৰ নতুন ৰিজলিউচন ৰাজ্যৰ ঠায়ে ঠায়ে মাটিৰ দালালি কৰা সকলৰ এবাৰ নিস্তাৰ নাই আৰু মাটিৰ দালালি কৰা সকলক অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিৰ দালালি সন্দৰ্ভত কেইবাটাও বিস্ফোৰণ কৰিছে কেইবাটাও মহা বিস্ফোৰণ ঘটাইছে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মাটিৰ দালালক লৈ এবাৰ অধিক কঠোৰ হ'ব মুখ্যমন্ত্ৰী আৰু যিসকলে মাটিৰ দালালি কৰিছে যিসকলে দুখীয়া দৰিদ্ৰ লোকক পায় লুটিপুটি খোৱাৰ চেষ্টা কৰি আছিল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি আগ্ৰাসন চলাই আছিল সেই সকলক এবাৰ ৰিটায়াৰমেণ্ট দিয়া হ'ব বুলি কৈছে কি কৈছিল মুখ্যমন্ত্ৰীয়ে শুনোৱাৰ চেষ্টা কৰিম এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো গুৱাহাটীৰ মাটিবাৰীখিনিৰ সমস্যা সমাধান কৰা এই ক্ষেত্ৰতো আমি খুব কম দিনৰ ভিতৰতে আমাৰ কাম আমি আৰম্ভ কৰিম আৰু আপোনালোকে জানে যে গুৱাহাটীৰ আমি বিশেষকৈ ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল সৰু সৰু নেক্সট অফ কিনৰ কাগজ নহৈছিল এনুকেন ওলাইছিলে পিআৰসি ওলাইছিলে বহুত বিলাক খেলিমেলি আছিলে এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো গুৱাহাটীৰ মাটিবাৰীখিনিৰ সমস্যা সমাধান কৰা এই ক্ষেত্ৰতো আমি খুব কম দিনৰ ভিতৰতে আমাৰ কাম আমি আৰম্ভ কৰিম আৰু আপোনালোকে জানে যে গুৱাহাটীৰ আমি বিশেষকৈ ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল সৰু সৰু নেক্সট অফ কিনৰ কাগজ নহৈছিল এনুকেন ওলাইছিলে পিআৰসি ওলাইছিলে বহুত বিলাক খেলিমেলি আছিলে এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো গুৱাহাটীৰ মাটিবাৰীখিনিৰ সমস্যা সমাধান কৰা এই ক্ষেত্ৰতো আমি খুব কম মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে মহানগৰীৰ ডিসি কাৰ্যালয় প্ৰতি 15 দিনৰ মূৰে মূৰে তেওঁ ভিজিট কৰিব তেওঁ পৰিদৰ্শন কৰিব নৱবৰ্ষত মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ ৰিজলিউচন লৈছে যে মাটিৰ দালালি কৰা সকলৰ এবাৰ নিস্তাৰ নাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুখীয়া দৰিদ্ৰসকলক যোনসকল লোকে দালালি কৰি চলি আহিছিল তেওঁলোকক ৰিটায়াৰমেণ্ট দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি কৈছে আৰু সৰু সৰু কামৰ বাবে দীৰ্ঘদিন বাট চাব নালাগে সকলো কাম এইবাৰ অতি সহজেই হ'ব বুলি উল্লেখ কৰিছে আৰু কোনো ধৰণৰ পেণ্ডিং কাম যাতে ৰৈ নাথাকে কোনো ধৰণৰ কাম যাতে পেণ্ডিং হৈ নাথাকে ৰৈ নাথাকে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই প্ৰতি 15 দিনৰ মূৰে মূৰে আয়ুক্তৰ কাৰ্যালয় ভিজিট কৰিব পৰিদৰ্শন কৰিব সকলো কামৰ বুজ ল'ব আৰু মাটিৰ দালাল সন্দৰ্ভতো কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোতেই বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছিল আৰু নৱবৰ্ষত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰিজলিউচন লৈছে যে মাটিৰ দালালৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসকল লোকে দালালি কৰি চলি আহিছিল তেওঁলোকৰ আৰু নিস্তাৰ নাই বুলি কৈছে
কি কৈছিল মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিম এই ক্ষেত্ৰতো আমি খুব কম দিনৰ ভিতৰতে আমাৰ কাম আমি আৰম্ভ কৰিম আৰু আপোনালোকে জানে যে গুৱাহাটীৰ আমি বিশেষকৈ ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল সৰু সৰু নেক্সট অফ কিনৰ কাগজ নহৈছিল এনুকেন উলাইছিলে পিআৰসি উলাইছিলে বহুত বিলাক খেলিমেলি আছিলে এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো গুৱাহাটীৰ মাটিবাৰীখিনিৰ সমস্যা সমাধান কৰা এই ক্ষেত্ৰতো আমি খুব কম দিনৰ ভিতৰতে আমাৰ কাম আমি আৰম্ভ কৰিম আৰু আপোনালোকে জানে যে গুৱাহাটীৰ আমি বিশেষকৈ ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল সৰু সৰু নেক্সট অফ কিনৰ কাগজ নহৈছিল এনুকেন উলাইছিলে পিআৰসি উলাইছিলে বহুত বিলাক খেলিমেলি আছিলে এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো গুৱাহাটীৰ মাটিবাৰীখিনিৰ সমস্যা সমাধান কৰা এই ক্ষেত্ৰতো আমি খুব কম দিনৰ ভিতৰতে আমাৰ কাম আমি আৰম্ভ কৰিম আৰু আপোনালোকে জানে যে গুৱাহাটীৰ আমি বিশেষকৈ ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল সৰু সৰু